বৰ্তমান কি খবৰ আপোনালোকৰ আশা কৰিছো সকলো ভালে আছে আৰু মইও ভালে আছো বৰ্তমান মই এতিয়া কেফেত আছো আজি মনতে ভাবিলো যে আপোনালোকক মই আমাৰ ঘৰৰ বাৰীখন দেখুৱাও বুলি আগতে বহুতবাৰ আপোনালোকক মই আমাৰ গাৰ্ডেন টুৰ কৰবাই দিছিলো বাট আজি ভাবিলো যে ঘৰৰ হেৰি মাটি কঠাল কি লাগি আছে এটা দুটা বস্তু তাকি দেখুৱাও বুলি ভাবিলো আৰু টাইটেল আৰু থাম্বনেইলটো চাই গম পাইছে আজি মই বাগাজ আৰু মাংসৰ ৰেচিপিটা শেয়াৰ কৰিম চাই থাকিব ভিডিওটো আৰু বেকগ্ৰাউণ্ডৰ পৰা বাইক সাইকেল মাত আহি আছে যেহেতু মই কেফেত আছো আৰু এতিয়া বেছি কথা নকওঁ যোৱাৰ আগত বগৰী চুৰ কেনেকৈ কৰে আমাৰ ঘৰৰ ওচৰত চাব দি মোৰ কেফে পৰা পুৰা দেখি থাকো আৰু এফালে চাওকচোন এফালে সদায় এনেকৈ বগৰী চুৰ কৰে সৰু সৰু ল'ৰাখনে চুৰ মানে কি আৰু এইবিলাকে ধেমালি ফূৰ্তি নহয় জানো Two hours later. এইখিনি বইল গাছ বইল কৰি লোৱা হৈছে আপোনালোকে আগৰ ব্লগটোত দেখিছিলে এনাই ফাৰ্মেণ্ট কৰি গাছ থৈ দিছিলে আৰু তাৰে অলপ এইখিনি যোনখিনি কোমলীয়া গাছ সেইখিনি কাটি কেনে বইল কৰা হ'ল এইখিনি এতিয়া চিকেনত ইউজ কৰিম আলু এনেকৈ কাটি ল'লোঁ টক কৰি এতিয়া তেলত এইখিনি মই হাফ ফ্ৰাই কৰি ল'ম তাৰপৰা চিকেন ফ্ৰাই কৰিম প্ৰথমতে মই আলুখিনি ফ্ৰাই কৰি লওঁ দেই আৰু ইয়াত তেল গৰম হৈছে দেখিছে ধোঁৱা পৰা ধুনীয়াকৈ ওলাইছে এতিয়া মই আলুকেইটা সতি দিম মই আলুখিনিকো ভালকৈ হাফ ফ্ৰাই কৰি ল'ম তাৰপিছত মই এইখিনি কাঢ়ি লোৱাৰ পাছত চিকেনখিনি হাফ ফ্ৰাই কৰি ল'ম তাৰপিছত কি কি দিম বস্তুখিনি আপোনালোকে চাই থাকিব ভিডিঅ'টো তেতিয়া গম পাব এইখিনি হাফ ফ্ৰাই হৈ গৈছে
আৰু এতিয়া এইখিনি হাফ ফ্ৰাই হ'ল আপোনালোকে দেখিছে কালাৰ আহিছে অলপ অলপ এতিয়া মই এইখিনি কাঢ়ি ল'ম আৰু এনেকৈ হাফ ফ্ৰাই কৰি লৈছোঁ এতিয়া মই কেনেকৈ বনাম আপোনালোকক দেখুৱাম একদম চিম্পল হয় ইজি হয় আৰু টেষ্টিও হয় খাবলৈ মছলা চছলা একো নালাগে কি লাগে মই জনাই আছোঁ আপোনালোকক এতিয়া মই দি দিম পিঁয়াজ পিঁয়াজখিনি ভালদৰে মই হাফ ফ্ৰাই কৰি ল'ম ৰঙচুৱা হ'বলৈ দিম তাৰপিছত সিজাৰ পিছত মই দি দিম ইয়াত পিঁয়াজখিনি ভালদৰে ফ্ৰাই হৈ যোৱাৰ পিছত আপোনালোকে যিখিনি বস্তু আছে সেইখিনি দিব ইয়াত বেছি একো নাই অকল ফ্ৰাই কৰিব লাগে ইয়াত মই তেজপাতো ব্যৱহাৰ কৰা নাই আৰু বেলেগ মছলাও ব্যৱহাৰ নকৰোঁ মাত্ৰ জলকীয়া ৰচুন আদা আৰু কি দিম সেইটো চাই থাকিব কালাৰ আহি গৈছে এতিয়া মই লগালগে মই ইয়াত বিলাহীখিনি দি দিম কাটি থোৱা বেছি নাই দিয়া কমকৈ দিছোঁ হালধি আৰু ভালদৰে মিক্স কৰি ফ্ৰাই কৰিম আৰু ইয়াত মই আদা নহৰু আৰু জলকীয়া পেষ্টটো দিছোঁ মই সদায় এনেকৈ পেষ্ট কৰিয়ে থওঁ আপোনালোকে গম পাই যিসকলে মোৰ ভিডিঅ' চাই মাংসখিনি ফ্ৰাই কৰি থোৱা লগতে দি দিম আধা ফ্ৰাই আলুখিনি ভালদৰে এনেকৈ মিক্স কৰি 10 মিনিটমান ভাজিম তাৰপিছতহে মই ইয়াত গাজখিনি দিম 10-15 মিনিট মই এনেকৈ ল' ফ্লেমত ভালকৈ সিজাই ল'ম গেছটো বঢ়াই নিদিব আপোনালোকে ল' ফ্লেমত বনাব যিহেতু নহ'লে লাগি ধৰাৰ চান্স থাকে সেইকাৰণে মই এইটো ল' হিটতে বনাম আৰু ইয়াত মই দি দিম বইল কৰা গাজখিনি ভালদৰে তাৰপিছত মিক্স কৰিম আৰু এইখিনি ভালদৰে এতিয়া মিক্স কৰাৰ পিছত মই ইয়াতে দি দিম উতলা গৰম পানী দি আকৌ মই 15 মিনিট ল' ফ্লেমত সিজাম অলমষ্ট হৈয়ে গৈছে আৰু বেছি টাইম নাই আৰু সিজিবলৈ আৰু ৰেডি হৈ গ'ল আমাৰ বাঁহগাজ উইথ চিকেন এতিয়া খাবলৈহে লাগে মই ভালকৈ লাঞ্চৰ ডিছখন মই সজাই লওঁ আপোনালোকক দেখুৱাই আছোঁ আৰু এয়া দেখিছে নহয় কি ধুনীয়াকৈ সজাই লৈছোঁ আৰু এতিয়া মই লাঞ্চ কৰি লওঁ আপোনালোকে যদি নাই খোৱা আপোনালোকেও খাই লওক আকৌ লগ পাম নতুন এটা ব্লগত বাই